नमस्कार मैं मजिद बंधुসকল पलकता चाওক आज 9টা গুৰুত্বপূৰ্ণ খবৰ। प्रथमটো খবৰ মছজিদ ভঙাসকলৰ বিৰুদ্ধে একশন আৰম্ভ উচ্চতম ন্যায়ালয়ৰ। মছজিদ ভঙা কোনো এজন লোক হাৰি নাযায় বুলি ঘোষণা উচ্চতম ন্যায়ালয়ৰ। জিলা উপায়ুক্তকে ধৰি বহু বিষয়ৰ বিৰুদ্ধে জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। মছজিদ ভঙাসকলৰ বিৰুদ্ধে একশন আৰম্ভ কৰিলে উচ্চতম ন্যায়ালয়ে। বুলডোজাৰে মছজিদ ভঙা বিষয়াসকলৰ বিৰুদ্ধে জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। মছজিদ ভঙা কোনো এজন বিষয়া হাৰি নাযায় বুলি ধমক উচ্চতম ন্যায়ালয়ৰ। কুশীনগৰ মছজিদ বুলডোজাৰে ভঙাৰ বিৰুদ্ধে দাখিল কৰা হৈছিল আবেদন আৰু এই আবেদনৰ ওপৰত ভিত্তি কৰি জাননী জাৰি কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। জাষ্টিছ বি আৰ গভৈ বিচাৰপীঠে জিলা উপায়ুক্ত সহ বহু বিষয়াৰ বিৰুদ্ধে জাৰি কৰিলে জাননী। কুশীনগৰ মছজিদ ভাঙি দিয়া কাৰ্যত জড়িত কোনো এজন হাৰি নাযায় বুলি সকিয়নি উচ্চতম ন্যায়ালয়ৰ। আৰু দুসপ্তাহৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰ তথা বিষয়াসকলক এই সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। কি কাৰণত নিয়ম ভংগ কৰি মছজিদ ভাঙিলে তাৰ উত্তৰ দিব লাগিব বুলি নিৰ্দেশ দেশৰ সৰ্বোচ্চ আদালতৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক কিয় অৱমাননা কৰা হ'ব বুলি প্ৰশ্ন সুপ্ৰিম কোৰ্টৰ। আৰু পৰৱৰ্তী উত্তৰ নিদিয়ালৈকে মছজিদত কোনেও হাত দিব নোৱাৰিব বুলি নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কুশীনগৰ মছজিদৰ এটা অংশক খহাই পেলাইছিল প্ৰশাসনে আৰু এই ঘটনাৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল প্ৰশাসনৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ প্ৰাপ্য চৰকাৰী মজুৰিৰ পৰা বঞ্চিত হৈ যুৱকৰ আত্মহত্যা। জল জীৱন মিছন আঁচনিত জলমৈত্ৰ হিচাপে কাম কৰা যুৱকে ল'লে চৰম সিদ্ধান্ত। দীৰ্ঘদিন ধৰি চৰকাৰী আঁচনিৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈছিল এইগৰাকী যুৱক আৰু প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবেই এই যুৱকজনে নিজকে শেষ কৰাৰ সন্দেহ। জল জীৱন মিছন আঁচনিত জলমিত্ৰ হিচাপে কাম কৰা যুৱকে ল'লে চৰম সিদ্ধান্ত। দীৰ্ঘদিন ধৰি চৰকাৰী আঁচনিৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হ'ল যুৱক আৰু প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে যুৱকজনে নিজকে শেষ কৰাৰ সন্দেহ। ৩০ বছৰ বয়সতে নিজকে শেষ কৰিলে সঞ্জীৱ কুৰ্মী নামৰ যুৱকজনে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা দীৰ্ঘদিনে বিচাৰি আছিল প্ৰাপ্য মজুৰি আৰু প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে ক্ষোভ আৰু হতাশাত ভুগিছিল সঞ্জীৱে। সাধাৰু পানী যোগান আঁচনিৰ চৌহদতে বাছি ল'লে চৰম পন্থা। বিশ্বনাথ চাৰিআলিৰ হাকমতা চাহ বাগিচাত এই চাঞ্চল্যকৰ ঘটনা আৰু এই ঘটনাৰ পিছতেই জিলা দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। আগন্তুক ২৪ ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ বাবে দেশৰ ১৩খন ৰাজ্যত প্ৰবল বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু এই তালিকাত আছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেই তেওঁ ভাৰতীয় নাগৰিক নেকি? এই প্ৰশ্ন কোনো সাধাৰণ নাগৰিকৰ নহয়। চৰকাৰক এই প্ৰশ্ন কলকাতা উচ্চ ন্যায়ালয়ৰ। আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেই কি তেওঁ ভাৰতীয় নেকি? এই প্ৰশ্ন কোনো সাধাৰণ নাগৰিকৰ নহয়। এই প্ৰশ্ন উত্থাপন কৰিছে খোদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে। সোমবাৰে কলকাতা উচ্চ ন্যায়ালয়ত এক গোচৰৰ শুনানিত ন্যায়াধীশ দেৱাংশু বসাকৰে এই প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখযোগ্য যে এবছৰ পূৰ্বে বৰ্ধমানৰ দুলাল চিল আৰু তেওঁৰ পত্নী স্বপ্না চিলক ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অভিযোগ অনুসৰি এই দুয়ো পুৰুষ মহিলা প্ৰকৃততে বাংলাদেশী। তেওঁলোকে ভুৱা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডেৰে ভাৰতীয় পৰিচয়েৰে বসবাস কৰি আছে আৰু সোমবাৰে তেওঁলোকৰ জামিন আবেদনৰ শুনানি আছিল। এই শুনানিতে ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে কয় যে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেই ভাৰতীয় নেকি? এনেধৰণৰ ভুৱা আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড প্ৰত্যেক বাংলাদেশীৰ হাতত আছে। তেওঁলোকৰ কোনোৱে এই দেশৰ নাগৰিক হিচাপে দেখুৱাবলৈ টেক্সো দিয়ে। ন্যায়াধীশগৰাকীয়ে এই প্ৰসংগত কয় যে
আমেৰিকাৰ পৰা যিসকল বিদেশীক বাহিৰ কৰি দিয়া হৈছে তেওঁলোকৰ ক্ষেত্ৰতো একেই ঘটনা পৰিলক্ষিত হৈছে। শুনানিৰ সময়ত গুচৰীয়া অধিবক্তাগৰাকীয়ে যুক্তি প্ৰদৰ্শন কৰি কয় যে ইমিগ্ৰেশ্যন দপ্তৰৰ পৰা এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই, সেয়ে তেওঁলোকে পাছপৰ্ট জাল কৰিছে বুলি কিদৰে প্ৰমাণিত হৈছে। জানিব পৰা মতে 2010 চনত বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ আহিছিল এই বাংলাদেশী পৰিয়ালটো। আৰু আজি এই গোচৰটোৰ শুনানিৰ সময়ত লক্ষণীয়ভাৱে গুচৰীয়াৰ অধিবক্তাৰ এক যুক্তি আছিল চিন্তনীয়। তেওঁ দাবী কৰে যে ফৰেইনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন এমেণ্ডমেণ্ট এক্ট 2019 ধাৰা 2 অনুসৰি 2014 চনৰ পূৰ্বে যিসকল বাংলাদেশী ভাৰতলৈ আহিছে তেওঁলোকক এই দেশৰ নাগৰিক হিচাপে গণ্য কৰিব লাগে। মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰব্ৰজিত হিন্দু নাগৰিকক নাগৰিকত্ব দিয়াৰ নিয়ম কৰা হৈছে। অৱশ্য অধিবক্তাৰ এই যুক্তিত সন্তুষ্ট নহল ন্যায়াধীশগৰাকী। তেওঁ দুৱৰা জামিন আবেদন খাৰিজ কৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰাকৈয়ে দিল্লীত শপত গ্ৰহণৰ প্ৰস্তুতি বিজেপিৰ। 20 ফেব্ৰুৱাৰীত শপত গ্ৰহণৰ দিন ধাৰ্য বিজেপি চৰকাৰৰ। দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান। পৰৱৰ্তী খবৰ, সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। আৰু বাজেট অধিৱেশনৰ প্ৰথম দিনটো প্ৰথমবাৰলৈ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হয়। কোকৰাঝাৰত অনুষ্ঠিত হয় অসম বিধানসভাৰ বাজেট অধিৱেশন। আৰু এই অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বা ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে BTR আমাৰ প্ৰতিযোগী নহয়, আমি BTRৰ সমভাগী। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষত BTRত এজনো মুছলমান লোকৰ মৃত্যু হোৱা নাই। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, লাভ জেহাদক লৈ এইবাৰ বিপাঙত পৰিছে বিজেপি। লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা NDAৰ অংশীদাৰী দলৰ। বিজেপিৰ সিদ্ধান্তৰ সৈতে অংশীদাৰ দলৰ মতানৈক্যক লৈ অস্থিৰতা। এজন লোকে অন্য ধৰ্মৰ লোকক বিবাহ কৰিলে তাক লাভ জেহাদ বুলি ক'ব নোৱাৰি। এই মন্তব্য NDAৰ অংশীদাৰী দলৰ নেতাৰ। লাভ জেহাদক লৈ এইবাৰ বিপাঙত পৰিছে বিজেপি। বিজেপিৰ সিদ্ধান্তৰ সৈতে NDAৰ অংশীদাৰ দলৰ মতানৈক্য। লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা NDAৰ অংশীদাৰী দলৰ। NDAৰ অংশীদাৰী দলৰ বিৰোধিতা লাভ জেহাদৰ বিৰুদ্ধে আনিব লগা কঠোৰ আইনৰ। এজন লোকে অন্য ধৰ্মৰ লোকক বিবাহ কৰিলে তাক লাভ জেহাদ বুলি ক'ব নোৱাৰি। অন্য ধৰ্মৰ কোনোবাই বিয়া কৰিলে লাভ জেহাদ বুলি কোৱাটো ভুল। মহাৰাষ্ট্ৰ চৰকাৰৰ লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা NDAৰ অংশীদাৰী দলৰ। কেন্দ্ৰীয় মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টিৰ সভাপতি ৰামদাস আথৱালৰ এই বিৰোধিতা। ধৰ্মান্তৰকৰণ ৰোধৰ বাবেহে চৰকাৰে ল'ব লাগে বিশেষ পদক্ষেপ, এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে কয় যে সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি বজাই ৰখাৰ পদক্ষেপ ল'ব লাগে চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ লাভ জেহাদৰ বিৰুদ্ধে সিদ্ধান্তৰ বিৰোধিতা ৰামদাসৰ। উল্লেখযোগ্য যে ইতিমধ্যে উত্তৰ প্ৰদেশ অসমত লাভ জেহাদ ৰোধৰ বাবে গৃহীত হৈছে বিধেয়ক। লাভ জেহাদ ৰোধৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে লৈছে কঠোৰ পদক্ষেপ। লাভ জেহাদ হ'লে 5 লাখ টকাৰ জৰিমনাৰ লগতে হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড। আৰু এনেবোৰ কঠোৰ সিদ্ধান্ত লোৱাৰ সময়তে NDAৰ অংশীদাৰী দলৰ নেতাৰ মন্তব্যক লৈ এতিয়া মতানৈক্যৰ সৃষ্টি হৈছে NDA তথা বিজেপি চৰকাৰৰ মাজত। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ ISI বিতৰ্ক সন্দৰ্ভত তদন্ত কৰিবলৈ SIT গঠন কৰিছে অসম আৰক্ষীয়ে। আৰু এই সন্দৰ্ভত মুখ খুলিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে অসম আৰক্ষীয়ে যি তদন্ত কৰে কৰক, আমি সাজু আছো। পাকিস্তানৰ আলী শেখৰ সৈতে এলিজাবেথৰ যোগসূত্ৰ সন্দৰ্ভত এই মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ নিজ ভাতৃক পৰীক্ষা কেন্দ্ৰত থৈ উভতাৰ পথতে মৃত্যুক আঁকোৱালি ল'লে জ্যেষ্ঠ ভাতৃয়ে। চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ গ'ল কলেজীয়া ছাত্ৰ আতিক মণ্ডলৰ। ধুবুৰীৰ ৰাজাকাটুলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ,
2026 বিধানসভা নিৰ্বাচনত অসমত হ'ব কংগ্ৰেছৰ চৰকাৰ আৰু অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব তেওঁ ভালকৈ বুজিছে। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।